বাংলাদেশের মৌলবাদী হুঁশিয়ার। ভাই বন্ধুসকলৰ জৰিয়তে আমি মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদীক আমি অনুৰোধ জনাওঁ যাতে অনতিপলমে যাতে বাংলাদেশত হোৱা অত্যাচাৰ, ধৰ্ষণ, হত্যা, হিংসা, দোকান পোহাৰ জ্বলাই দিয়া, মাইনৰিটি তাত যেনেকৈ যি অৱস্থাত আছে, খুব বেয়া অৱস্থাত আছে, আমি পেপাৰ মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে আমি গম পাই আছোঁ। এইবিলাক অতিপলমে বন্ধ হ'ব লাগে। তাৰ কাৰণে আমি অনুৰোধ জনাওঁ ভাৰত চৰকাৰৰ ওপৰত, বিজেপি চৰকাৰৰ ওপৰত, NDA গভৰ্ণমেণ্টৰ ওপৰত, মাননীয় আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই পদক্ষেপ ল'ব লাগে। এটা সময়ত আমি বাংলাদেশ বনাই দিছিলোঁ, আজি বাংলাদেশ ভাগ কৰি আমাৰ ইণ্ডিয়াৰ লগত জড়িত হ'ব লাগে, তাই দাবী জনাইছোঁ। আমি ভাৰত আমি বৃহত্তৰ গোসাইগাঁও সনাতনী সমাজ আমি আজি আমাৰ গোসাইগাঁও বাৰোৱাৰী নাটমন্দিৰ ফিল্ডৰ পৰা আমি মহকুমা দ্বীপলৈ এখন মেমৰেণ্ডাম দিব আহিছোঁ। মেমৰেণ্ডাম জৰিয়তে আমি ভাৰত চৰকাৰক অনুৰোধ জনাব আহিছোঁ। ডক্টৰ ইউনিছ গভৰ্ণমেণ্ট হাছিনা চৰকাৰ পতন হোৱাৰ পিছত ইউনিছ চৰকাৰে প্ৰক্ষেপ কৰিছে এই এটা ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰৰ ভিতৰত তৃতীয় শক্তিৰ এটা শক্তি আছে বুলি আমি অনুভৱ কৰিছোঁ। তাত হিন্দু নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে বাংলাদেশত। তাত থকা মাইনৰিটি যেনেকৈ বড়ো আছে, অসমীয়া আছে, আদিবাসী আছে, কোচাৰপঞ্চী ভাইসকল আছে, সিহঁতৰ ওপৰতো অত্যাচাৰ হৈ আছে। এইবিলাক অতিপলমে বন্ধ হ'ব লাগে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। দাবী অতি শীঘ্ৰে বাংলাদেশত বিনা চৰ্তে চিন্ময় প্ৰভুক মুকলি কৰি দিব লাগে, আৰু বাংলাদেশত হিন্দুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। লগতে ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ, প্ৰত্যেক ভাৰত চৰকাৰে বাংলাদেশত সৰাসৰি হস্তক্ষেপ কৰি হিন্দুৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব লাগে। চিন্ময় প্ৰভুক অতি শীঘ্ৰে মুকলি কৰি নিদিলে ভাৰতবৰ্ষত আপোনালোকে চাইছে, প্ৰত্যক্ষ কৰিছে, আমি গোসাইগাঁও তথা ভাৰতবৰ্ষৰ অসমৰ এটা সৰু চহৰ, ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰি আমি ক্ষান্ত হৈ নাথাকোঁ। ভাৰতবৰ্ষত সনাতনী সমাজে জাগ্ৰত হৈছে। হিন্দুৰ ওপৰত যদি অত্যাচাৰ এনেদৰে নিৰ্যাতন চলি থাকে, হিন্দুৰ জীৱন আৰু সম্পত্তি হিন্দু যদি মৰিব লাগে, তেনেহ'লে হিন্দু হাত সাৱটি বহি নাথাকে। সঘনাই নিৰ্মাণী প্ৰচাৰ কৰি থকা হিন্দুসকলক ইমান অত্যাচাৰ চলি আছে, বিশ্ব মানৱাধিকাৰ সংগঠনে কিয় নিশ্চুপ হৈ আছে? বিশ্বত কিয় হিন্দুৰ হৈ মাত মতা নাই? হিন্দুসকলে গোটেই পৃথিৱীত বিশ্বজুৰি শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। হিন্দুসকলে বিশ্ব শান্তি ৰক্ষাত অগ্ৰাধিকাৰ সদায় ভূমিকা গ্ৰহণ কৰে। এই হিন্দুৰ ওপৰত ইমান নিৰ্যাতন চলি আছে, কিয় বিশ্ব মানৱাধিকাৰ সংগঠন ইউনেস্কো কিয় নিশ্চুপ হৈ বহি আছে? এতিয়া কিয় সঘনাই আমি ভাৰতবৰ্ষত প্ৰতিলক্ষিত কৰোঁ, পেলেষ্টাইনৰ ওপৰত কিবা এটা সংগঠিত হ'লে আমাৰ ভাৰতবৰ্ষত দিল্লীত তথা সমূহ গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ মানৱ ধৰ্ম, এইটো আমি বেয়া নাপাওঁ। কিয় হিন্দুৰ ওপৰত যেতিয়া অত্যাচাৰ হয়, আমাৰ ভাৰতবৰ্ষৰ কিয় প্ৰতিবাদ সাব্যস্ত নকৰে? কিয় হিন্দুসকলৰ ওপৰত অত্যাচাৰ সহ্য কৰা হয়? হিন্দু কি কিবা বেয়া কাম কৰে নেকি? গোটেই বিশ্বত শান্তিৰ মানে প্ৰচাৰ কৰি থকা একমাত্ৰ ধৰ্ম হিন্দু ধৰ্ম, আৰু শান্তি সম্প্ৰীতি বজাই ৰখাত বিশ্বত অগ্ৰাধিকাৰ ভূমিকা পালন কৰে আমাৰ হিন্দু সমাজে। গতিকে হিন্দুৰ সৰ্বনাশ মাতি আনে যিসকলে, সিসকলক কিয় শাস্তিমূলক ব্যৱস্থা গঠন নকৰে? আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, অনতিপলমে হিন্দুৰ ওপৰত হিন্দুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ কাৰণে বাংলাদেশৰ এই কাণ্ডক হস্তক্ষেপ বিচাৰিছোঁ। আমি দাবী জনাইছোঁ, গোসাইগাঁৱৰ পৰা ভাৰত চৰকাৰক হস্তক্ষেপ দাবী জনাইছোঁ। আমি ইয়াত কি সমদল উলিয়ালোঁ, তাৰ একমাত্ৰ উদ্দেশ্য হৈছে যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত অকথ্য নিৰ্যাতন চলি আছে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত, তথা বিশেষকৈ হিন্দু সমাজৰ ওপৰত যৌন নিৰ্যাতন কৰি আছে, আমাৰ ভূমি দখল কৰি আছে, তাত ঘৰ বাৰী জ্বলাই দি আছে। এনেকৈ আপোনালোকে যদি চায়, অলপতে মানুহতো দূৰৰ কথা, জীৱ জন্তুকো এৰা নাই। সিহঁতে গৰুৰ ওপৰত লাঠিৰে মূৰত কোবাই গৰুবোৰক মাৰি আছে। চাকৰিৰ কথা বাদ দিয়ক, যিসকলে চাকৰি কৰি আছিল তেওঁলোকক তাৰ পৰা টানি হেঁচৰি নিলম্বিত কৰিছে, চাকৰি কৰিব পৰা নাই। এনেকুৱা জঘন্য অত্যাচাৰ চলাই আছে বাংলাদেশৰ মৌলবাদীসকলে। এই মৌলবাদীসকল মানে কি? বাংলাদেশ চৰকাৰ যিটো আছে সেইটোৱে মৌলবাদী চৰকাৰ।
সেইটোৱে মৌলবাদী গোড়া মৌলবাদী আৰু তাৰ লগত জড়িত আছে কিছু তেওঁলোকৰ সুৰক্ষাৰ ৰক্ষা কৰা যিসকলে আছে দেশৰ সুৰক্ষা কৰে তেওঁলোকেও জড়িত আছে যাৰ কাৰণে অত্যাচাৰটো দিনক দিনে বাঢ়ি গৈছে আপোনালোকে জানে কিছুদিন আগত আমাৰ ইস্কনৰ যে চিন্ময় কৃষ্ণ দাসক বিনা কাৰণত তেখেতক জেলত সোমাই থ'লে তেখেতৰ ওপৰত এতিয়া অত্যাচাৰ চলি আছে তেখেতক খাবলৈ ঠিকমতে দিয়া নাই তেখেতৰ যিখিনি সুবিধা লাগে দিয়া নাই তেখেতক এনেকৈ জানে উকিল পৰ্যন্ত তেখেতক ল'ব দিয়া নাই যি উকিলক লৈছিল মাৰি পেলালে আৰু অলপতে আৰু এজন হিন্দু উকিলে তেখেতৰ হৈ কেছ চলাব বিচাৰিছিল কিন্তু সেই উকিলজনক এনেকুৱা অৱস্থা কৰিছে ফ্ৰেকচাৰ কৰি দিছে বডিত তিনি ঠাইত এই হস্পিটেলত ICUত ভৰ্তি হৈ আছে এনেকুৱা এটা দেশ য'ত নিজৰ দোষ সাব্যস্ত কৰাৰ যিটো প্ৰতিবাদ জনোৱাৰ কাৰণে উকিল ল'ব লাগে সেইটো ল'ব দিয়া নাই ভাৰতবৰ্ষৰ কথা চিন্তা কৰক উগ্ৰপন্থী বম্বেত যিটো কৰিলে তেওঁলোকে উকিল পালে অপহৰণ কৰিলে যিমান বম্ব ব্লাষ্ট কৰিলে বম্বাইত তাৰ উকিল পালে আমাৰ ইয়াত অপৰাধীও উকিল পায় কিন্তু বাংলাদেশত নিৰ্দোষ এজন মানুহক এজন ধৰ্ম প্ৰচাৰকক তাৰ ওপৰত অকথ্য অত্যাচাৰ চলি আছে তেখেতক উকিল পৰ্যন্ত ল'ব নিয়া নাই সেয়ে আমি আজি আমাৰ চিন্ময় কৃষ্ণ দাসক